যিসমূহ পুথি তেখেতসকলৰ যি সংৰক্ষণাগাৰৰ ব্যৱস্থা কৰিছে তাত তেখেতসকলে উপযুক্ত মৰ্যাদাৰে এইসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব। যিসমূহ পুথি আমি ইতিমধ্যে সংগ্ৰহ কৰিলোঁ সেইসমূহৰ ভিতৰত মূলতঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কীৰ্তন ঘোষাৰ এক পাণ্ডুলিপি আমি যি সংগ্ৰহ কৰিছিলোঁ মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী প্ৰভুৰ দ্বাৰা, ঠিক একেদৰে আমি শ্ৰী মাধৱদেৱ মহাপুৰুষৰ নামঘোষাৰ পাণ্ডুলিপি আমি পুথি শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ পৰা সংগ্ৰহ কৰিছিলোঁ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী দেৱৰ মদন্যতা। ঠিক একেদৰে আমি শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰ নগাঁৱৰ পৰা আমি তেখেতসকলে আমাক যিখন দশম আদি দশম সেইখন আমাক প্ৰদান কৰিছিল। একেদৰে আমাক ভক্তি ৰত্নাৱলীখন আমাক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ তিতাবৰৰ পৰা আমাক প্ৰদান কৰিছিল শ্ৰী শ্ৰী ভৱকান্ত দেৱগোস্বামীৰ দ্বাৰা। ঠিক আৰু এখন গ্ৰন্থ গীত গোবিন্দ, সেইখন আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অভিলেখাগাৰত আছিল। যোৰহাটৰ ব্যক্তিগত সংগ্ৰহৰ শ্ৰীযুত সুৰেশ ফুকনদেৱে আমাক দান কৰিছিল। আমি এই 5খন পুথি আমি আজি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি ভৱনত আমি মাননীয় সচিব মহোদয়ৰ হাতত অৰ্পণ কৰিলোঁ।